হোৱা পিছত বাকীখিনি মানুহে পাহাৰ আৰু ওপৰত গৈছে। আমাৰ দুটা টিম এতিয়াও তাতে আছে, খুজি আছে। আমি আশা কৰি আছো সন্ধিয়ালৈকে আপडेट लाना फैलायबाय लोगोफोर नोंथांमोननि थाखाय जितु जोंहा दाखालि जानानै थांनाय क'क्राझारावहाय माने जाब्रबथाय जादोंमोन, बम्ब बेरनायनि जाब्रबथाय जादोंमोन, जाथाय जादोंमोन। बेनिफ्राय जोङो दा खौराङाव मोननाय बायदिब्ला, जितु पुलिस बिफाना बुंनाय बायदिब्ला, बेयाव लोब्बा थानाय, बै जाथायाव लोब्बा थानाय सासे जोङो बिथांमोननिफ्राय जोङो मिथिनो मोन्दों, हमनो हाबाय होननानै जोङो मिथिनो मोन्दों खौरांनि गेजेरजोंहाय। बेनिफ्राय नोंथांमोना फुल भिडिअ थांगासिनो दं, नोंथांमोना भिडिअखौ नायनानै अब्लानो बुजिगोन। बेनिफ्राय खायफा इउटुबारफोरा बुंगासिनो बा राजखान्थिखौ लानानै माने बिटिसिनि सिङाव थानाय राजखान्थिखौ बेफोरसा खायसे इउटुबारफोरा होगासिनो दं। बेफोरबायसा बर'जों बर' जानाङा होननानै आं सानो आरोना। बेनिफ्राय आरो अलरेडि जोंहा पुलिस बिफाना सासे मोनबाय होननानैबो खावलायदों आरो जखम जानानैबो बाथ्रा बुंदों। नोंथांमोना फुल भिडिअ नायना लाबानो मिथिगोन आरोना। 6 AM তেওঁলোকত ফায়াৰিং হ'ল। পুলিচ টিম ৰিটালিয়েটৰী ফায়াৰিং কৰাৰ পিছত তেওঁলোকে যেতিয়া চাৰ্চ কৰিলে, ইনজাৰ্ড মানুহ এটা পাইছে। তাক আমি হস্পিটেল ইমিডিয়েটলি শ্বিফ্ট কৰিলোঁ। হস্পিটেলত ব্ৰড ডেড ডিক্লেয়াৰ হ'ল। পিঅ' যেতিয়া আমি চাৰ্চ কৰিলোঁ, তাতে পিষ্টল এটা, 2টা গ্ৰেনেড আৰু বাকীখিনি বস্তু পাইছোঁ। তাতে এটা ব্লেংকেট আছিলে, ব্লেংকেটত আমি 2টা আই কাৰ্ড পাইছোঁ। এটা হ'ল ভোটাৰ ID কাৰ্ড, ইপিল মুৰ্মু নামত, কাছুগাঁও এড্ৰেছ লিখা আছে। আৰু এটা ATM কাৰ্ড, তাতে ৰোহিত মুৰ্মু লিখা আছে, ঝাৰখণ্ড এড্ৰেছ হ'ল। এই মানুহ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কিয় কিছুমাহ আগতে ঝাৰখণ্ডৰ পৰা এটা পুলিচ টিম আহিছিলে ইয়াক খুজিবলৈ। যেতিয়া আমি কেছ কাৰণে তেওঁলোকক সুধিছোঁ, তেওঁলোকে কৈছে কি অক্টোবৰ 2024-ত ঝাৰখণ্ডত চাহেবগঞ্জ ডিষ্ট্ৰিক্টত এটা ৰেল লাইনত ব্লাষ্ট কৰিছিলে। আৰু সি মেইন মানুহ আছিলে, ইয়াৰ গ্ৰুপ নাছলা। তেওঁলোকে তাতে ৰেছপনচিবিলিটি লৈছিলে আৰু তাৰ পৰা পলাইছে ইয়াতে লুকাবৰ কাৰণে। আৰু যেতিয়া আমি সুধিছোঁ, তো তেওঁলোকে কৈছে 2015-ৰ পৰা কেইবামান ঘটনা সি কৰিছে, ব্লাষ্ট, কিডনেপিং, তেনেকে। আৰু 10 বছৰমান তাতে সি এক্টিভ হৈ আছিলে। ইয়াৰ ষ্ট্ৰং মাওইষ্ট কানেকশ্যন তেওঁলোকে ওলাইছিলে, সেইটো কাৰণে তেওঁলোকে NBW লৈ পেলাই ইয়াতে আহিছিলে। আমি আমাৰ যেতিয়া ৰেকৰ্ড চাইছোঁ, তাতে আমাৰো এটা আৰ্মছ এক্টৰ কেছ হয় 2014-ত, তাতে ইয়াৰ NBW হৈ আছে। আমি খুজি আছিলোঁ তাক। আপোনালোকে জানে কি 23 তাৰিখে মৰ্ণিঙত এটা ঘটনা হৈছে আমাৰ ডিষ্ট্ৰিক্টত। তাতে সেম মডাছ অপাৰেণ্ডি যেনেকৈ 24-ত ঝাৰখণ্ডত হৈছে, সেম মডাছ অপাৰেণ্ডি ইয়াতে হৈছে। এতিয়া আমি ষ্ট্ৰং ছাছপেক্ট কৰি আছোঁ কি সেম গ্ৰুপ আৰু ৰোহিত মুৰ্মু তেওঁলোকে এইটো ঘটনাত জড়িত হ'ব পাৰে। এতিয়া আমাৰ ইনভেষ্টিগেশ্যন সেইটো ফাললৈ যাব, তেওঁলোকৰ কিবা কানেকশ্যন আছে নাই। কিন্তু আমাৰ ষ্ট্ৰং ছাছপিশ্যন এতিয়া, যেনেকৈ চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স হৈছে আৰু তেওঁলোকক আমি ইয়াতে পাইছোঁ, ত' কিবা এটা লিংক ষ্ট্ৰংলি আছে। কিন্তু কেনেকৈ কি এভিডেন্স আছে ইনভেষ্টিগেশ্যনত আমি পাই যাওঁ। হোৱা পিছত বাকীখিনি মানুহে পাহাৰ আৰু ওপৰত গৈছে। আমাৰ দুটা টিম এতিয়াও তাতে আছে, খুজি আছে। আমি আশা কৰি আছোঁ সন্ধিয়ালৈকে আৰু মানুহ পাব পাৰোঁ। एक पिस्टल मिला है, 2 ग्रेनेड मिला है। खबर मते अप्रॉक्सिमेटली 10 people এটা আমি পাইছোঁ। বাকীখিনি তেওঁলোকে পলাইছে, টিম আছে। সন্ধিয়ালৈকে কিবা এটা আৰু পাব পাৰোঁ। নাছলা আকৌ এক্টিভ হ'ল নেকি আমাৰ ব্ৰিটিছ বা অসমত? এইটো চাৰেণ্ডাৰ কৰাৰ পিছত সেইটো প্ৰথম ঘটনা তেনেকৈ আমি এতিয়া খবৰ পাইছোঁ বা তেনেকৈ ঘটনা হৈছে। যিমান